ليس عليك هداهم ولكن الله يهدي من يشاء সিহঁতক হিদায়াত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়, বৰং আল্লাহে যাক ইচ্ছা কৰে হিদায়াত দিয়ে। وما تنفقوا من خير فلأنفسكم وما تنفقون إلا ابتغاء وجه الله তোমালোকে যি ধন সম্পদ দান কৰা সেইটো কেৱল তোমালোকৰ নিজৰ বাবেই উপকাৰী, এতেকে তোমালোকে কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবেই দান কৰা। وما تنفقوا من خير يوفى إليكم وأنتم لا تظلمون আৰু তোমালোকে উত্তম কোনো বস্তু দান কৰিলে তাৰ পুৰস্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ'ব। للفقراء الذين أحصروا في سبيل الله لا يستطيعون ضربا في الأرض يحسبهم الجاهل أغنياء من التعفف تعرفهم بسيماهم সাদাকা হৈছে সেই সকল অভাৱগ্ৰস্ত লোকৰ প্ৰাপ্য যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে জীৱিকাৰ সন্ধানত পৃথিৱীত চলাফুৰা কৰিব নোৱাৰে। আত্মসন্মানবোধৰ বাবে তেওঁলোকে আনৰ ওচৰত খুজি নোপোৱাৰ কাৰণে অজ্ঞ লোকসকলে তেওঁলোকক অভাৱমুক্ত বুলি ধাৰণা কৰে। تعرفهم بسيماهم لا يسألون الناس إلحافا وما تنفقوا من خير فإن الله به عليم তুমি তেওঁলোকৰ লক্ষণ দেখিয়েই চিনিব পাৰিবা। তেওঁলোকে মানুহৰ পাছে পাছে গৈ ব্যাকুলভাৱে সহায় ভিক্ষা কৰি নুফুৰে আৰু যি ধন সম্পদ তোমালোকে দান কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত। الذين ينفقون أموالهم بالليل والنهار سرا وعلانية فلهم أجرهم عند ربهم ولا خوف عليهم ولا هم يحزنون যিসকলে নিজৰ ধন সম্পদ দিনে ৰাতি গোপনে আৰু প্ৰকাশ্যভাৱে দান কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে পুৰস্কাৰ, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহব। الذين يأكلون الربا لا يقومون إلا كما يقوم الذي يتخبطه الشيطان من المس যিসকলে সুদ খায় সিহঁতে সেই ব্যক্তিৰ দৰেই কবৰৰ পৰা উঠিব যাক শয়তানে স্পৰ্শ কৰি বলিয়া কৰিছে। ذلك بأنهم قالوا إنما البيع مثل الربا وأحل الله البيع وحرم الربا এইটো এই কাৰণে যে সিহঁতে কয় ব্যৱসায় বাণিজ্য দেখোন সুতৰ দৰেই, অথচ আল্লাহে ব্যৱসায় বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। فمن جاءه موعظة من ربه فانتهى فله ما سلف وأمره إلى الله এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ উপদেশ আহি পাইছে তাৰ পিছত সি সুদ খোৱাৰ পৰা বিৰত হৈছে, গতিকে নিষিদ্ধ হোৱাৰ পূৰ্বে যি অতীত হৈছে সেইটো হৈছেই, তাৰ হিচাপ নিকাচ আল্লাহৰ অধীনত। আনহাতে ومن عاد فأولئك أصحاب النار هم فيها خالدون যিসকলে অমান্য কৰি উভতি যাব অৰ্থাৎ পুনৰ সুদ খাব সিহঁতে হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ'ব। يمحق الله الربا ويربي الصدقات والله لا يحب كل كفار أثيم আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু সাদাকাক বৃদ্ধি কৰি দিয়ে আৰু আল্লাহ অকৃতজ্ঞ পাপীক ভাল নাপায়। إن الذين آمنوا وعملوا الصالحات وأقاموا الصلاة وآتوا الزكاة لهم أجرهم عند ربهم ولا خوف عليهم ولا هم يحزنون নিশ্চয় যিসকলে ইমান আনিছে, নেক আমল কৰিছে, সালাত প্ৰতিষ্ঠা কৰিছে আৰু জাকাত প্ৰদান কৰিছে তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিত নহব। يا أيها الذين آمنوا اتقوا الله وذروا ما بقي من الربا إن كنتم مؤمنين হে মুমিনসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে
সেইখিনি এৰি দিয়া যদি তোমালোকে মুমিন হোৱা فإن لم تفعلوا فأذنوا بحرب من الله ورسوله وإن تبتم فلكم رؤوس أموالكم لا تظلمون ولا تظلمون কিন্তু যদি তোমালোকে খুদ বৰ্জন নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ পৰা যুদ্ধ সুনিশ্চিত বুলি জানি থোৱা আৰু যদি তোমালোকে তওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহব وإن كان ذو عسرة فنظرة إلى ميسرة وأن تصدقوا خير لكم إن كنتم تعلمون আৰু যদি খাতক অভাৱগ্ৰস্ত হয় তেন্তে সচ্ছলতা নোহোৱালৈকে তাৰ অৱকাশ আছে আৰু যদি তোমালোকে সাদাকা কৰি দিয়া তেন্তে এইটো তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে জানিলাহেঁতেন واتقوا يوما ترجعون فيه إلى الله ثم توفى كل نفس ما كسبت وهم لا يظلمون আৰু তোমালোকে সেই দিৱসক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে উভতাই লৈ যোৱা হ'ব তাৰ পিছত প্ৰত্যেককে তাৰ কৰ্মফল পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ'ব আৰু সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব يا أيها الذين آمنوا إذا تداينتم بدين إلى أجل مسمى فاكتبوه وليكتب بينكم كاتب بالعدل হে মুমিনসকল তোমালোকে যেতিয়া এজনে আনজনৰ লগত নিৰ্ধাৰিত সময়ৰ বাবে ঋণ আদান প্ৰদান কৰিবা তেতিয়া সেইটোক লিখি ৰাখিবা তোমালোকৰ মাজত কোনো লেখকে যাতে সেইটো ন্যায়ভাৱে লিখি দিয়ে ولا يأب كاتب أن يكتب كما علمه الله فليكتب وليملل الذي عليه الحق وليتق الله ربه ولا يبخس منه شيئا আৰু যেনেকৈ আল্লাহে তাক শিক্ষা দিছে তেনেকৈ লিখিবলৈ কোনো লেখকে যেন অস্বীকাৰ নকৰে এতেকে তাক লিখি দিয়াটো উচিত আৰু যি ব্যক্তিৰ ওচৰত হক আছে অৰ্থাৎ ঋণ গ্ৰহীতা তেওঁ যেন লিখাৰ বিষয়বস্তু কৈ দিয়ে লগতে তেওঁ যেন তেওঁৰ প্ৰতিপালক আল্লাহৰ তাকৱা অৱলম্বন কৰে فإن كان الذي عليه الحق سفيها أو ضعيفا أو لا يستطيع أن يمل هو فليملل وليه بالعدل আৰু তাৰ পৰা একো যাতে হ্ৰাস নকৰে অৰ্থাৎ লিখাৰ মাজত যাতে কোনো ধৰণৰ কম বেছি নকৰে আনহাতে ঋণ গ্ৰহীতা যদি নিৰ্বোধ হয় বা দুৰ্বল হয় অথবা লিখাৰ বিষয়বস্তু কৈ দিব নোৱাৰে তেন্তে তাৰ অভিভাৱকে যেন ন্যায়ভাৱে লিখাৰ বিষয়বস্তু কৈ দিয়ে واستشهدوا شهيدين من رجالكم فإن لم يكونا رجلين فرجل وامرأتان ممن ترضون من الشهداء أن تضل إحداهما فتذكر إحداهما الأخرى তোমালোকে তোমালোকৰ মাজৰ দুজন পুৰুষক এই আদান প্ৰদানৰ সাক্ষী ৰাখিবা এতেকে যদি দুজন পুৰুষ নাথাকে তেন্তে এজন পুৰুষ আৰু দুজনী নাৰীক সাক্ষী বনাই ল'বা যিসকলক তোমালোকে সাক্ষী হিচাপে পছন্দ কৰা ولا يأبى الشهداء إذا ما دعوا ولا تسأموا أن تكتبوه صغيرا أو كبيرا إلى أجله যাতে নাৰীসকলৰ মাজৰ কোনোবাই পাহৰি গ'লে এজনীয়ে আনজনীক স্মৰণ কৰাই দিব পাৰে আৰু সাক্ষীসকলক যেতিয়া সাক্ষী দিবলৈ মাতা হ'ব তেতিয়া সিহঁতে যেন অস্বীকাৰ নকৰে ذلكم أقسط عند الله وأقوم للشهادة وأدنى ألا ترتابوا إلا أن تكون تجارة حاضرة تديرونها بينكم فليس عليكم جناح ألا تكتبوها ঋণ সৰু হওক বা ডাঙৰ নিৰ্ধাৰিত সময় লিখিবলৈ তোমালোকে কোনো ধৰণৰ অলসতা নকৰিবা এইটোৱে হৈছে আল্লাহৰ ওচৰত ন্যায় আৰু সাক্ষ্যদানৰ বাবে দৃঢ়তৰ আৰু তোমালোকৰ মাজত সন্দেহে স্থান নোপোৱাৰ বাবে অধিক উপযুক্ত وأشهدوا إذا تبايعتم কিন্তু তোমালোকে পৰস্পৰে যি নগদ ব্যৱসায় পৰিচালনা কৰা সেইটো তোমালোকে নিলিখিলেও কোনো দুখ নাই ولا يضار كاتب ولا شهيد
وَإِن تَفْعَلُوا فَإِنَّهُ فُسُوقٌ بِكُمْ وَاتَّقُوا اللَّهَ وَيُعَلِّمُكُمُ اللَّهُ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ। আৰু তোমালোকে যেতিয়া পৰস্পৰে বেচা কিনা কৰা তেতিয়া সাক্ষী ৰাখিবা, মন কৰিবা কোনো লেখক আৰু সাক্ষীয়ে যাতে ক্ষতিগ্ৰস্ত নহয়। আৰু যদি তোমালোকে তেওঁলোকক কোনো ক্ষতি কৰা তেন্তে এইটো হ'ব তোমালোকৰ বাবে গুনাহৰ বিষয়। তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা, এইটোৱে আল্লাহে তোমালোকক শিক্ষা দিয়ে আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।